আপুনি জানেনে 2025 চনৰ ভাৰতীয় নৌসেনাৰ নিযুক্তিত দুটা নতুন নিয়ম সংযোগ কৰা হৈছে সেই নতুন নিয়ম দুটা হৈছে SSR আৰু MR SSR মানে হৈছে সিনিয়ৰ সেকেন্ডাৰী ৰিক্ৰুট আৰু MR মানে হৈছে মেট্ৰিক ৰিক্ৰুট আপুনি যদি ভাৰতীয় নৌসেনাত যোগদান দিবলৈ বিচাৰে তেনেহলে এতিয়া এটা ধুনিয়া হুনালি সুযোগ আছে এইবাৰ আপোনালোকৰ প্লাস 10000 ভ্যাকেন্সি মুকলি কৰা হৈছে আবেদন আৰম্ভ হ'ব আৰু হাতত মাত্ৰ 5টা দিন আছে সম্পূৰ্ণ তথ্য জানিবৰ কাৰণে আপোনালোকে ভিডিওটি স্কিপ নকৰি স্টাৰ্টিংৰ পৰা এন্ডিংলৈ ভালদৰে চাই লব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে মই আপোনালোকৰ কিহৰ ওপৰত ভিডিওটি লৈ আছো হয় আপোনালোকে নিশ্চয় ঠিকই বুজিছে মই আজি আপোনালোকলৈ লৈ আহিছো ভিডিওটি ইন্ডিয়ান নেভিৰ ওপৰত এটা নতুন ৰিক্ৰুটমেন্ট নতুন ভ্যাকেন্সি মুকলি হৈছে সো আপোনালোকে ভিডিওটি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা ভালদৰে চাই লব মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো বন্ধুবান্ধৱীসকল ভিডিওটি আৰম্ভ কৰিছো ইয়াৰ অৰ্গানাইজেচনৰ নাম হৈছে ইন্ডিয়ান নেভি ইয়াৰ প্ৰসেস হ'ব অনলাইন তাৰ পাছত ইয়াৰ লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2025 তাৰিখ জব লোকেশন অল ইন্ডিয়া ইয়াৰ অফিচিয়েল ওয়েবসাইট হৈছে www.joinIndianNavy.nic.gov.in এপ্লিকেশনৰ ৰিলিজ ডেট ইয়াৰ নটিফিকেশন ৰিলিজ হৈছিল 21/3/2025 তাৰিখে ষ্টাৰ্টিং হ'ব 29 মাৰ্চ 2025 তাৰিখৰ পৰা লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2025 তাৰিখ আৰু ইয়াৰ এক্সাম হ'ব আপোনালোকৰ মে মাহত 2025 চনত বয়সৰ সময়সীমা কথা ক'বলৈ গ'লে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত অগ্নিবীৰ 02/2025 বেটছ যেটো 2 নম্বৰ বেটছ 2025 চনৰ যিসকল ক্যান্ডিডেট আছে ক্যান্ডিডেটৰ জন্ম 1 ছেপ্টেম্বৰ 2004 ৰ পৰা 29 ফেব্ৰুৱাৰী 2008 ভিতৰত হ'ব লাগিব তাৰ পিছত অগ্নিবীৰ বেটছ 2 2026 ৰ কাৰণে 1 জুলাই 2005 ৰ পৰা 31 ডিসেম্বৰ 2008 ৰ ভিতৰত হ'ব লাগিব আৰু দুয়োটা তাৰিখে অন্তৰ্ভুক্ত কৰা হ'ব সিনিয়ৰ সেকেন্ডাৰী যেটো ৰিক্ৰুটমেন্ট এটা তাৰ এডুকেশনৰ ক্ষেত্ৰত চাবলৈ গলে যেটো SSR 10+2 কৰা হ'ব লাগিব তাৰ লগতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মানে আপোনালোকৰ PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থাকিব লাগিব আৰু যিকোনো স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব 50% মাৰ্কস হ'ব লাগিব আৰু ইচ সাবজেক্ট প্ৰতিটো সাবজেক্টত 40% থাকিব লাগিব MR ক্ষেত্ৰত মেট্ৰিক যেটো ৰিক্ৰুট আছে তাৰ ক্ষেত্ৰত আপোনালোকে 10 পাস কৰিলেই হ'ব আৰু প্ৰতিটো সাবজেক্টত মানে আপোনাৰ 50% হলে আপোনালোকে এই MR পদবিলাকত এপ্লাই কৰিব পাৰিব এতিয়া জানো আহক সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত পোনপ্ৰথমে আপোনালোকৰ হ'ব শৰ্ট লিষ্টিং দিব তাৰ পাছত ৰিটেন এক্সাম হ'ব তাৰ পাছত ফিজিক্যাল টেষ্ট হ'ব তাৰ পাছত ডকুমেন্ট ভেৰিফিকেশন আৰু একেবাৰে শেষত মেডিকেল এক্সামিনেশন হ'ব তাৰ পাছত আপোনালোকে এপ্লিকেশন ফিস আপোনালোকে 550 টকা কৈ দিব লাগিব তাৰ তলত এটা তেওঁলোকে নোটস দিছে আৰু তাত লিখিছে যে যদিহে আপোনালোকে ৰিটেন এক্সামৰ আগতে মানে যিখন এডমিট কাৰ্ড পাব হে এডমিট কাৰ্ডখনৰ কাৰণে যেটো আপোনালোকে ফিস 550 টকা এপ্লিকেশন ফিস দিয়াৰ পাছতহে ৰিটেন এক্সাম দিবলৈ সুবিধা পাব বুলি তেওঁলোকে নোটছত ভালদৰে লিখি দিছে বন্ধুবান্ধৱীসকল ভিডিওটি আজি ইমানে আৰু এপ্লাই কৰিবলৈ হলে মোৰ ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে মই আগতেও কৈ দিছো যে ইয়াৰ অফিচিয়েল ওয়েবসাইট হৈছে www.joinindianNavy.gov.in এই অফিচিয়েল ওয়েবসাইটত ডাইৰেক্টলি গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব বা মোৰ ভিডিওৰ ডেসক্ৰিপচনতো ইয়াৰ লিংক দিয়া আছে লিংকটোত গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব সো বন্ধুবান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম